অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ পাঠশালাত অনুষ্ঠিত হৈছে। এইবাৰ ৭৭ সংখ্যক যি অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে। ইয়াত বিভিন্ন সামগ্ৰী দৃষ্টি আকৰ্ষণ কৰিছে। তাৰ মাজতে এটা বৃহৎ আকাৰৰ জাপি, আচলতে জাপিটোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিভিন্ন সংখ্যক লোকৰ। আমি আপোনালোকক দেখুৱাই আছোঁ এই বৃহৎ আকাৰৰ জাপিটো। এছিয়াৰ সৰ্ববৃহৎ জাপিৰ সাক্ষী হল পাঠশালা। অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশনৰ নতুন অভিলেখ। অসমীয়া জাতিৰ চিৰপৰিচিত প্ৰতীক জাপিয়ে এইবাৰ সৃষ্টি কৰিলে এক নতুন ইতিহাস। পাঠশালাত চলি থকা অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশনত নিৰ্মাণ কৰা ৮৭ ফুট দৈৰ্ঘ্যৰ জাপিটোৱে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত এছিয়াৰ সৰ্ববৃহৎ জাপি হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ঐতিহাসিক অধিৱেশনত বৃহত্তৰ অসমীয়া জাতিৰ সমৃদ্ধ কলা সংস্কৃতিৰ এক বৰ্ণাঢ্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ৫ দিনীয়া এই কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ হৈ পৰিছে বিশাল জাপিটো, যিটোৱে ইতিমধ্যে দৰ্শনাৰ্থীৰ মাজত ব্যাপক উৎসাহ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। প্ৰতিদিনে হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে এই জাপিটো প্ৰত্যক্ষ কৰিবলৈ। বহু সংখ্যক লোকে ফটো আৰু ভিডিঅ'ৰ জৰিয়তে এই ঐতিহাসিক মুহূৰ্তটোক চিৰস্মৰণীয় কৰি ৰাখিবলৈ প্ৰয়াস কৰিছে। উল্লেখযোগ্য যে জাপিটোৰ ৮৭ ফুট দৈৰ্ঘ্য নিৰ্ধাৰণৰ আঁৰত আছে এক বিশেষ তাৎপৰ্য। ১৭৮৭ চনত পাঠশালাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঐতিহাসিক অধিৱেশনৰ স্মৃতি ৰক্ষাৰ অৰ্থে এই দৈৰ্ঘ্য নিৰ্বাচন কৰা হৈছে। এইটো আমাৰ ১৯৮৭ চনত যিটো এখন অসম সাহিত্য সভা ইয়াতে অনুষ্ঠিত কৰা হৈছিল আৰু সেইটোৰ আলমতে মানে ৮৭ ফুট ওখ এই জাপিটো নিৰ্মাণ কৰা হৈছে। প্ৰদৰ্শনী সমিতিৰ বিষয়ববীয়াসকলে জনোৱা মতে যোৱা দুমাহ এটা বৃহৎ শিল্পীৰ দলে দিনে নিশাই পৰিশ্ৰম কৰি প্ৰস্তুত কৰি তুলিছে এই বৃহৎ আকাৰৰ জাপিটো। এই জাপিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এটা বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে। আজি দুমাহ ধৰি বিভিন্ন কৰ্মকৰ্তাই বাহিৰৰ পৰা অহা কিছুমান ব্যক্তিয়ে এই জাপিটো, নলবাৰীৰ পৰা অহা কিছুমান ব্যক্তিয়ে এই জাপিটো নিৰ্মাণ কৰিছে আৰু এই জাপিটো দুমাহ দিনে ৰাতিয়ে অহৰহ এখন কমিটিয়ে লাগি থাকি এই জাপিটো নিৰ্মাণ কৰিছে আৰু ইয়াত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সংলিষ্ট কৰা হৈছে। তাতকৈ আমাৰ বজালীৰ বাবে, তাতকৈ পাঠশালা অধিৱেশনৰ বাবে ইয়াতকৈ গৌৰৱৰ কথা কি হ'ব পাৰে। বৰপেটাৰ পৰা জিলিয়াছ দাসৰ ৰিপৰ্ট, লোকেল ১৮।